Hello guys, good evening and welcome back to my YouTube channel Rig Life Unlocked. বাকি আপোনালোক মই কৈ আছিলোঁ যে আগৰ ভিডিঅ'ত জনাইছোঁ যে বিঅপিনো কি সেইটো জনাম বুলি নেক্সট ভিডিঅ'ত তাকে আজি তাৰ বিষয়ে ক'ম বিঅপিনো কি হয়। ফুল লেংগুৱেজত বিঅপি হ'ল আমাৰ এটা ৱেলৰ বিগ চেফটি ভাল। যদি আমাৰ প্ৰেছাৰ ইনক্ৰিজ হয় ৱেলত তেতিয়া আমি বিঅপিটো ক্লোজ কৰি ৱেলটো চেল কৰি দিয়া হয়। বিঅপিটো আমাক কিয় লাগে? বিঅপি আমাক লাগে ব্ল'আউট প্ৰিভেণ্ট কৰিবলৈ লাগে। আমাৰ ৱেলত ছাডেনলি গেছ বা অইল আহিলে তেতিয়া বিঅপি লাগে আমাক। আৰু আমাৰ যোনখিনি ক্ৰিউ বা গেংটোৰ ওপৰত কাম কৰে তেওঁলোকক প্ৰটেক্ট কৰিবলৈ লাগে। আৰু আমাৰ ৱেলটো কণ্ট্ৰল কৰিবলৈ বিঅপি লাগে। সেইখিনিয়ে আৰু বিঅপি আমাৰ দুটা টাইপৰ থাকে, এটা হ'ল এনুলাৰ বিঅপি, এটা হ'ল আমাৰ ৰেম বিঅপি। এনুলাৰ বিঅপিত যোনটো পেকিং এলিমেণ্ট থাকে সেইটো আপোনাৰ ৰাবাৰৰ হয়। ই আপোনাৰ যিকোনো টাইপৰ পাইপ চাইজৰ পাইপ টিউবিং আপোনাৰ কিছুমান টুল আপোনাৰ চেল কৰি দিব পাৰে আৰামত। আমাৰ ৰেম বিঅপিত 3টা ৰেম থাকে, পাইপ ৰেম, ব্লাইণ্ড ৰেম আৰু চিয়াৰ ৰেম। পাইপ ৰেমটো আমাৰ হ'ল যোনটো আমাৰ হলত চাইজ থাকে পাইপৰ, যোনটো চাইজৰ পাইপ থাকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে পাইপ ৰেমটো। আৰু আপোনাৰ ব্লাইণ্ড ৰেমটো হ'ল আমাৰ যেতিয়া হলত নাথাকে পাইপ থাকে টুল থাকে তেতিয়া যদি আমাৰ ৱেলটো চেল কৰিবলগীয়া হয় তেতিয়া ব্লাইণ্ড ৰেম মাৰি চেল কৰা হয়। আৰু যেতিয়া আমাৰ ৱেলত পাইপ থাকে বা যিকোনো স্প্ৰিং থাকে তেতিয়া আপোনাৰ ৱেলটো চেল কৰিবলৈ হ'লে চিয়াৰ ৰেম মাৰি ৱেলটো পাইপটো কাটি চেল কৰি দিয়া হয়। আমাৰ চিয়াৰ ৰেমটো একদম ইমাৰ্জেঞ্চি চিটুৱেশ্যনতহে ইউজ কৰা হয়। যেতিয়া আমাৰ বোলে একো উপায় নাই আৰু পাইপটো কাটিবই লাগিব তেতিয়া আমাৰ চিয়াৰ ৰেমটো মাৰি পাইপটো কাটি হলটো চেল কৰি দিয়া হয়। তেতিয়া আমাৰ কেতিয়া মৰা হয় আমাৰ যেতিয়া ৱেলত ছাডেনলি প্ৰেছাৰ ইনক্ৰিজ হয় তেতিয়া আমাৰ ফাৰ্ষ্ট FOSB বুলি চেফটি আপোনাৰ ইকুইপমেণ্ট এটা আছে, সেইটো ফাৰ্ষ্টত আমি পাইপত লগাই তাৰপিছতহে আমি ৰেম মাৰিব লাগিব। তাৰপিছত আমি চক মেনিফল আমাৰ থাকে, চক মেনিফলত এনলাৰ্চৰ পৰা লাইনটো লগাই আমি প্ৰেছাৰটো কণ্ট্ৰল কৰিব পাৰোঁ। যদি বিঅপি কেনেবাকৈ ফেইল হ'বলৈ হয় তেতিয়াহ'লে আপোনাৰ ব্ল'আউট হ'ব পাৰে, বাকী আপোনাৰ ৱেলটো লছ হ'ব পাৰে, তাৰপৰা আপোনাৰ যোনখিনি ক্ৰিউ থাকে ক্ৰিউ ইঞ্জুৰি হ'ব, সেয়াই আৰু। বাকী আপোনাৰ এনভাইৰমেণ্টেল যোনটো ডেমেজ সেইটো বহুত বেছি হ'ব যদি ফেইল হয়। সেইবাবে আমাৰ বিঅপিটো ডেইলি টেষ্ট, উইকলি টেষ্ট মেইনটেনেঞ্চ কৰি থাকিব লাগে যাতে আমাৰ বিপদৰ সময়ত বিঅপিটোৱে কাম কৰে, চেফটি হয়। আৰু আপোনাৰ টেষ্ট দুটা থাকে, ফাংচন টেষ্ট আৰু প্ৰেছাৰ টেষ্ট। ফাংচন টেষ্টত আমাৰ যোনটো বিঅপি যোনকেইটা আমাৰ ৰেম থাকে সেই ৰেমকেইটা কাম কৰিছে নে নাই সেইটো চাব লাগে। আৰু প্ৰেছাৰ টেষ্টত আমাৰ যোনখিনি আমাৰ যোনটা ৰেম থাকে ৰেমটোৰ প্ৰেছাৰটো হোল্ড কৰিছে নাই সেইটো চাব লাগে। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।